উন্নয়নে ঢুকি নোপোৱা ভেৰগাঁৱৰ এখন গাঁৱৰ গ্ৰাম্য পথৰ দুৰাৱস্থা। ৰজাগড়ত গ্ৰাম্য পথ নিৰ্মাণ নকৰাৰ বাবে জনপ্ৰতিনিধিৰ ওপৰত ক্ষোভিত গাঁওবাসী। এইটো হৈছে ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু ৩৩ নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ EN সঞ্জীৱ তাঁতীৰ গৃহ সমষ্টিৰ সদাব্যস্ত গ্ৰাম্য পথ। এই পথটো ৪ নং ৰজাগড়ৰ পৰা ধৰমজুলি হৈ শুক্লে সংযোগী পথ। বিগত সময়ছোৱাত বিটিআৰত ক্ষমতাত থাকিও ১৭ বছৰে BPF চৰকাৰে এই পথৰ উন্নতি নকৰিলে, যাৰ ফলত পৰিৱৰ্তন বিচৰা ৰাইজে আনিলে ভোট প্ৰদান কৰি UPPL BJP চৰকাৰক শাসনত বহুৱালে। পিছে নেতা সলনি হ'ল যদিও একে অৱস্থাত থাকিল এইসমূহ বাটপথ। পানেৰী বিধানসভা সমষ্টি আৰু ননৈ চেৰফাং পৰিষদীয় সঞ্জীৱ তাঁতীৰ সমষ্টিৰ বাটপথৰ প্ৰকৃত স্বৰূপে চকু কপালত তুলিছে। উল্লেখ্য যে প্ৰতিবাৰে নিৰ্বাচনৰ সময়ত ঘৰিয়ালৰ চকুপানী টুকি ভোট বিচাৰি আহে VIP নেতা কৰ্মীসকলে। ৰজাঘৰীয়াৰ বৰবৰীয়া নেতাসকলক এই পথটোৰে প্ৰতিদিনে অহা যোৱা কৰে যদিও আজিলৈকে চকুত নপৰিল, যাৰ বাবে আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁওবাসীয়ে। মুঠতে এতিয়া ওদালগুৰি জিলাৰ ভেৰগাঁও তথা ননৈ চেৰফাং সমষ্টিৰ অন্তৰ্গত এই বৃদ্ধস্থ পথৰ বাবে অঞ্চলবাসীয়ে জীয়াতু ভুগিবলগীয়া হৈছে। বিভিন্ন আঁচনি প্ৰদান কৰা চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ফুলজাৰি ভাষণ মৰা জনপ্ৰতিনিধিৰ এতিয়া আহৰি নাই ৰাইজৰ সমস্যা সমাধান কৰিবলৈ। ৪ নং ৰজাগড় ধৰমজুলি জংগল হৈ ওদালগুৰি তামুলপুৰ ৰোড ওলোৱা অতিকৈ ব্যস্ত পথ এইটো। স্বাধীনতাৰ ৭৬ বছৰ পিছতো অতিকৈ জৰাজীৰ্ণ অৱস্থাত আছে। এই পথেদি দৈনিক অঞ্চলটোৰ শ শ বাহন, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ গাড়ী, সামৰিক বাহিনীৰ গাড়ী অহা যোৱা কৰে যদিও বিধ্বস্ত পথৰ বাবে অঞ্চলবাসীয়ে জমৰ যাতনা ভুগি আহিছে। এই পথ এতিয়া পথ নে পুখুৰী ধৰিবই নোৱাৰি। স্থানীয় গাঁওবাসীয়ে কেইবাবাৰো জনপ্ৰতিনিধিক বিধ্বস্ত পথ মেৰামতি কৰিবলৈ দাবী জনাই আহিছে যদিও কোনো জনপ্ৰতিনিধিয়ে গাঁওবাসীৰ অনুৰোধ কৰ্ণপাত নকৰিলে। আগন্তুক BTR নিৰ্বাচনৰ পূৰ্বে যদি পথটো নিৰ্মাণ নকৰে, ভোট বৰ্জন কৰাৰ লগতে নিৰ্বাচনী প্ৰচাৰলৈ অহা জনপ্ৰতিনিধিক গাঁওখনলৈ প্ৰৱেশ কৰাত বাধা খেদি পঠিওৱাৰ হুংকাৰ দিয়ে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। জংগল গাঁওখনৰ এটি মেইন ৰাস্তা। এই ৰাস্তাটো আজিলৈকে কোনো এখন চৰকাৰে আজিলৈকে মানে ভাল চকুৰি চোৱা নাই। ইয়াতে কিমানকেইটা আমাৰ ইয়াতে MLA হৈ গ'ল, একেবাৰে আমাৰ ৰমেশ চৌহৰীয়া, কৰেন্দ্ৰ বসুমতাৰী, মৃদুলা চৌহৰীয়া, ইফালে দুৰ্গা দাস বড়ো, ইফালে আমাৰ কি বুলি কয় বৰ্তমান বিশ্বজিৎ দৈমাৰী, কিমানকেইটা MLA ইয়াতে MLA হৈ গ'ল। কিন্তু সিহঁতে MLA কেইটা ইলেকশ্যনৰ সময়ত আহে প্ৰত্যেকবাৰে, কিন্তু এই আমাৰ ইলেকশ্যন যোৱাৰ পিছত আমাৰ গাঁওখনৰ কথা পাহৰি যায়। কিহৰ কাৰণে পাহৰি যায়? কাৰণটো কি? আমাক এই গাঁওখন কিয় মাহীয়াৰ দৃষ্টিৰে চায়? আমি কি এইখন গাঁৱৰ মানুহ, হিন্দীভাষী মানুহ কিমান আছে, নেপালী আছে, অসমীয়া আছে। আমাৰ এই গাঁওখনৰ ভিতৰত বেছি কৰি এই যাতায়াতৰ ব্যৱস্থা মানে একেবাৰে অৱস্থা নাই। এই ৰাস্তা দি কলেজৰ ছোৱালী যায়, ল'ৰা যায়, হস্পিটেলত কিমান গাড়ী যায়। গতিকে এম্বুলেঞ্চ মাতিলে নাহে ইয়াতে। কিহৰ কাৰণে নাহে ইয়াতে? একমাত্ৰ চৰকাৰৰ কাৰণে নাহে। চৰকাৰৰ কাৰণে আমি এই ৰাস্তাটোৰ কাৰণে আমি মানুহ নাপাওঁ। চৰকাৰক আমি কিমানবাৰ আগতে অনুৰোধ জনাইছোঁ আমি, কিন্তু চৰকাৰে কিয় গুৰুত্ব নিদিয়ে আমাৰ এই গাঁওখনৰ কথাটো? চৰকাৰক আমি পুনৰবাৰ আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, আমাৰ এই ধৰমজুলি গাঁওখন অতি সোনকালে এই ৰাস্তাটো আমি ডিমাকুছী কলেজ, টংলা কলেজ প্লাছ মেডিকেলত যোৱাৰ কাৰণে আমাৰ সুবিধা কৰি দিব লাগে। লগতে আমাৰ এই ৰাজাগড় অঞ্চলটো গোটেই আমাৰ পাতৰ ব্যৱসায়ী, প্ৰত্যেক ঘৰৰে 2 কুইণ্টেল 4 কুইণ্টেলৰ পৰা আমাৰ 10 কুইণ্টেলৰ পৰা আমাক পাত আমি বিক্ৰী কৰি খাওঁ। আমাৰ ইয়াত ধান খেতি কৰিব নোৱাৰি, হাতীয়ে খায়, লাও বেঙেনা কচু খেতি কৰিব নোৱাৰে, গাহৰিয়ে খায়, শাক পাচলি কৰিব নোৱাৰি, ময়ূৰে খায়। গতিকে যদি আমাৰ নেচৰা বা অন্য খেতি কৰা যায়, বান্দৰে খায়। আমাৰ ইয়াতে কোনো ধৰণৰ শান্তি নাই। ইয়াতে ৰাস্তাটো আমি অহা যোৱা কৰিব নোৱাৰোঁ। বনৰীয়া জীৱ জন্তুৰ ওপৰত আমি থাকিব নোৱাৰোঁ। ফৰেষ্ট বিভাগ আছে, ফৰেষ্ট বিভাগেও আমাৰ ইয়াতে কোনো ধৰণৰ দায়িত্ব নলয়। তেওঁলোকৰ মানে কি বুলি কয়, এইটো হোমগাৰ্ড কম, ফৰেষ্ট বেটেলিয়ন কম। গতিকে চৰকাৰেও আমাৰ যথেষ্ট পৰিমাণে আমাৰ ৰাজাগড় ফৰেষ্টত বেটেলিয়ন প্ৰয়োগ কৰিব লাগে তাৰ, আৰু অতি সোনকালে এই ৰাস্তাটো আমাৰ বনাই দিব লাগে। আৰু বিশেষ নকওঁ, আমি পুনৰবাৰ আমি এই অনুৰোধ জনাইছোঁ, কি বুলি কয় এইটো আমাৰ সঞ্জীৱ তান্ত্ৰী, আমাৰ MCLA, তেওঁক আমি অনুৰোধ জনাইছোঁ, বিশ্বজিৎ দৈমাৰীক আমি অনুৰোধ জনাইছোঁ। লগতে
আমাৰ এই ৰজাগড় VCDCৰ যিসকল কৰ্মকৰ্তা আছে চেয়াৰমেন মেম্বাৰ তেওঁলোকক আমি এই ৰাস্তাটো অতি সোনকালে হাতত ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু যদি অনুৰোধ জনোৱাৰ পিছতো যদি আমি তেওঁলোকে গুৰুত্ব নিদিয়ে দ্বিতীয়বাৰ আমাৰ অহা ইলেকশ্যনত যদি MLA ইলেকশ্যনত যদি কোনোবা MLA মন্ত্ৰী আমাৰ এটা প্ৰচাৰৰ কাৰণে আহে তেওঁলোকৰ আমি গাড়ী ইয়াতে প্ৰৱেশ কৰিব নিদিম আমি চিধা হুকিয়াই দিছোঁ গতিকে আমি পুনৰবাৰ বাৰম্বাৰ অনুৰোধ জনাইছোঁ ৰাস্তাটো আমাৰ সোনকালে লাগে যায় এই পথবোৰ এনেকৈ থাকি যায় পথ নহয় যেন পথাৰ এই 4 নং ৰজাগড়ৰ পৰা শুক্লাই সংযোগী এই পথটোৰ দুৰৱস্থা দেখিলে আপোনালোকৰো চকু কপালত উঠিব যিগৰাকী আমাৰ EM সঞ্জিত তাঁতী ডাঙৰীয়াই এই অঞ্চলটোত বিভিন্ন কাম কাজত তেওঁ নিজকে আত্মনিয়োগ কৰিছে কৰাৰ ফলতো কিন্তু এই পথবিলাক কিয় ৰৈ গৈছে কেৱল এই চৰকাৰখন বিজেপি তথা আমাৰ এই BTRৰ যি আমাৰ UPPL চৰকাৰখনে কেৱল আঁচনিক গুৰুত্ব দিছে নেকি এইসমূহ যিসমূহ মানুহৰ যি দুৰৱস্থা পথটোৰে যাতায়াত এটা হৈছে যি নেকি অঞ্চলটোৰ এটা মূল মাধ্যম বুলি ক'ব পাৰোঁ কাৰণ যাতায়াতৰ জৰিয়তে মানুহৰ শৈক্ষিক ক্ষেত্ৰৰ লগতে স্বাস্থ্যৰ লগত জড়িত থাকে উন্নয়নৰ কথা জড়িত হৈ থাকে এই ৰাস্তাৰ জৰিয়তে গতিকে এই পথসমূহ যদি সুচল কৰি নিদিয়ে চৰকাৰখনে কি উন্নয়নমূলক কাম কৰিছে আমি দেখিবলৈ পোৱা নাই গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ আপোনালোকে কি কৰি আছে আপোনালোকে এইবিলাক পথ সুচল কৰি দিয়ক ৰাইজৰ জনহিতাৰ্থে সুচল কৰি দিয়ক যাতে ৰাইজসমূহ তেওঁলোক যাতে এই পথটোৰে সুচলভাৱে তেওঁলোকে যাব পাৰে এই ব্যৱস্থা কৰি দিয়ক নহ'লে অনাগত দিনত যদি এই কাৰ্যপন্থা তেওঁলোকে হাতত নলয় তেতিয়াহ'লে এই গাঁওবাসী ৰাইজে কিন্তু এটা সিদ্ধান্ত লৈছে আপোনালোকে মনত ৰাখিব আগন্তুক যি আমাৰ BTR যি নিৰ্বাচন আহি আছে পাৰিষদীয় যি নিৰ্বাচন আহিছে এই নিৰ্বাচনত কিন্তু এই গাঁওবাসীয়ে কিন্তু ভোট বৰ্জনৰ এটা কিন্তু তেওঁলোকে সিদ্ধান্ত লৈছে গতিকে এই সিদ্ধান্ত যদি আপোনালোকৰ বাবে যদি ভাল হয় গতিকে আপোনালোকে পথটো নিৰ্মাণ কৰিব নালাগে যদি এই সিদ্ধান্ত যদি আপোনালোকৰ বাবে বেয়া হয় তেতিয়াহ'লে এই পথটো কিন্তু সোনকালে নিৰ্মাণ কৰি দিয়ক এয়াই আমি গাঁওবাসী তথা আমি আছুৰ তৰফৰ পৰা আপোনালোকক আহ্বান জনাইছোঁ অতি সোনকালে এই পথটো নিৰ্মাণ কৰি দিয়ক ইয়াতে অকল আমি এটা বা দুটা ৰাজনৈতিক দলক আমি দোষাৰোপ কৰিব বিচৰা নাই চৰকাৰ আহিছে চৰকাৰ সলনি হৈ গৈছে ইয়াতে BPFে চৰকাৰ গঠন কৰিছিল একো কৰিব নোৱাৰিলে BPFেও একো কৰিব নোৱাৰিলে তাৰপিছত আহিল আপোনাৰ আমাৰ BTRত আহি গ'ল নতুন পৰিৱৰ্তনকামী চৰকাৰ বুলি দুহাই দি যি UPPL প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ আহিল বিজেপি নেতৃত্বাধীনৰ লগত যি তেওঁলোকে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিলে এই চৰকাৰেও কিন্তু একো এটা কৰিব নোৱাৰিলে বৰঞ্চ তেওঁলোক আঁচনি বনাই নাচনি সাজি গ'ল কিন্তু এই পথবিলাক এনেকৈয়ে থৈ গ'ল ভেৰগাঁও টংলাৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন এনিভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969